লগতে ধুবুৰী প্ৰেছ ক্লাবক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইয়ালৈ আমন্ত্ৰণ জনোৱাৰ বাবে আৰু জুবিনদাৰ সোঁৱৰণি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰাৰ বাবে। মই যেতিয়া ইয়াতে সোমাইছোহি মই খুব আৱেগিক হৈ পৰিছিলোঁ আৰু আপোনালোকে মোক ইমান মৰম আৰু চেনেহ দিছে মই নিজকে সঁচাই সৌভাগ্য অনুভৱ কৰিছোঁ। ধন্যবাদ, বহুত বহুত ধন্যবাদ। দাদা যদিও আজি আমাৰ মাজত কায়িকভাৱে নাই, মই আৰু লগতে আপোনালোক সকলোৱে কেতিয়াও মানি ল'ব নোৱাৰে যে জুবিনদা আমাৰ মাজত নাই। জুবিনদা সদায় আমাৰ মাজত থাকিব, জুবিনদা আমাৰ প্ৰাণত থাকিব, আমাৰ মনত থাকিব সদায়। মই আৰু চাগে বেছি ক'ব নোৱাৰিম, কিন্তু দাদাৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে মই যে দাদাৰ লগত মুখ্য অভিনেত্ৰী হিচাপে দাদাৰ লগত অভিনয় কৰিব পাৰিলোঁ, মোৰ এনেকুৱা লাগিল যেন ভগৱানে মোক নিজেই সেই অভিনয়টোৰ বাবে মোক চুজ কৰিলে আৰু মোক ক'লে, মোক দাদাই মৌ বুলি মাতিছিলে, ক'লে মৌ তই পাৰিবি আৰু তই মোৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালীত মোৰ লগত অভিনয় কৰিব লাগিব। মই ভাবিছিলোঁ মই সপোনে দেখি আছোঁ চাগে, কিন্তু আজি দাদা সপোনৰ ছবি ৰৈ ৰৈ বিনালে আপোনালোক সকলোৱে চাইছে ইতিমধ্যে। দাদা থাকিলে নিশ্চয় দাদা বহুত সুখী হ'লহেঁতেন আৰু মোৰ বিশ্বাস দাদা আমাক চাই আছে, য'তেই আছে। মই দাদাক সুঁৱৰি দাদা সপোনৰ ছবি ৰৈ ৰৈ বিনালে অকণমানি এটি গীতৰ কলি গুণগুণাই দিছোঁ। ৰৈ ৰৈ বিনালে আমাৰ লগত থাকিব, আমাৰ মাজত থাকিব সদায়। জয় জুবিন দা।